অতি সুন্দৰ খবৰ বন্ধুসকল, গ্ৰেড 3 আৰু গ্ৰেড 4 যিকেইটা পোষ্ট মুকলি হৈছিলে আৰু মুখ্যমন্ত্ৰীয়ে কোৱা মতে এক্সামটো অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ কাৰণে গ্ৰেড 3 যিকেইটা পোষ্ট আছিলে গ্ৰেড 3 পোষ্টকেইটাৰ নটিচ মুকলি হ'ল। যিকেইটা গ্ৰেড 3 পোষ্ট আছিলে গ্ৰেড 3 পোষ্টৰ এডমিট কাৰ্ডৰ নটিচ আহি গ'ল বন্ধুসকল আৰু এডমিট কাৰ্ড অতি সোনকালে এইকেইদিনতে মুকলি হ'ব। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। আপোনালোকে দেখিছে নটিচখন, ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে অনুষ্ঠিত হ'ব বন্ধুসকল গ্ৰেড 3 পোষ্টৰ এক্সাম, যিটো ৰিটুন এক্সাম হয় বন্ধুসকল। গ্ৰেড 3ৰ প্ৰথমতে হ'ব, তাৰ পাছতে গ্ৰেড 4 পোষ্টকেইটাৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু যিকেইটা হাই ছেকেণ্ডেৰী লেভেলৰ আছে, দেখিছে আপোনালোকে হাই ছেকেণ্ডেৰী লেভেলৰ বা হাই ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমৰ যিকেইটা পোষ্ট মুকলি হৈছিলে সেইকেইটাৰ গ্ৰেড 3 অনুষ্ঠিত হ'ব ৰিটুন এক্সাম। আৰু ছানডে দেখিলে আপোনালোকে 15/9/2024 অৰ্থাৎ ছেপ্টেম্বৰ 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব দেওবাৰ পৰি। আৰু তলত সময়টো উল্লেখ কৰা হৈছে, দেখিছে আপোনালোকে 10:30 পৰা আগবেলা 10:30 পৰা অনুষ্ঠিত হ'ব, পাছবেলা 1:30লৈকে অৰ্থাৎ 10:30 পৰা 1:30লৈকে পৰীক্ষাটো অনুষ্ঠিত হ'ব, যিটো ৰিটুন এক্সাম হ'ব। 3 ঘণ্টা সময় হ'ব এক্সামটো। ইট ইজ হিয়াৰ বাই ইনফৰ্ম ডেট কেণ্ডিডেটছ হু হেভ এপ্লাইড ফৰ দিছ পোষ্ট কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ড for the written examination by logging into the website of gov.assam। ইয়াত ৱেবছাইট দুটা দিয়া হৈছে, আপোনালোকে এই দুটা ৱেবছাইটত গৈ পেলাই ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন। www.assam.gov.in এটা দিয়া হৈছে আৰু এটা www.site.sevaonline.org এই দুটা ৱেবছাইটতে গৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু কেতিয়া দিয়া হ'ব? 2/9/2024 অৰ্থাৎ 2 ছেপ্টেম্বৰ 2024 দিনাখন দিয়া হ'ব 11টা বজাত, আগবেলা 11টা বজাৰ পৰা পাৰিব এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ 2 ছেপ্টেম্বৰ তাৰিখে। আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে দেখিছে আপোনালোকে ইউজিং দেয়াৰ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছপৰ্ট ইউজ হোৱাইল ফিলিং অফ দ্য ফৰ্ম ফৰ এপ্লাইং ফৰ দ্য পোষ্ট। আপোনালোকে যিখন একনলেজমেণ্ট ৰিচিপ্ট পাইছিলে, যিটো একনলেজমেণ্ট ৰিচিপ্ট আপোনালোকৰ ওচৰত আছে, তাত এপ্লিকেশ্যন নম্বৰটো আৰু পাছপৰ্টটো আছে, আপোনালোকে তাত চাই পেলাই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। গতিকে গম পালে আপোনালোকে গ্ৰেড 3 পোষ্টৰ কাৰণে 2 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে 11টা বজাত 2 ছেপ্টেম্বৰ তাৰিখে 11টা বজাত এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু কেনেকৈ ডাউনলোড কৰিব যদি আপোনালোকে নাজানে, মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাম, ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বন্ধুসকল। আৰু গ্ৰেড 4 পোষ্টকেইটাৰ কাৰণেও অতি সোনকালে আহিব। প্ৰথম পৰ্যায়ত গ্ৰেড 3 ৰিটুন এক্সাম অনুষ্ঠিত হ'ব, তাৰ অলপ দিনৰ পাছতে গ্ৰেড 4 পোষ্টৰ ৰিটুন এক্সাম অনুষ্ঠিত হ'ব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল। আৰু ক'বলগীয়া নাই ইয়াত, আপোনালোকক ক'লোৱে যিকেইটা ইম্পৰ্টেণ্ট কথা আছিলে আপোনালোকে গম পালে নিশ্চয়। আপোনালোকে 2 ছেপ্টেম্বৰত এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো কেণ্ডিডেটে গম পায়। এতিয়াও বহুত কেণ্ডিডেটে গম পোৱা নাই, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি সহায় কৰিব। ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো খালি ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। এনেকুৱা ধৰণৰ খা খবৰ ডেইলি দি থকা হয় আমাৰ চেনেলৰ জৰিয়তে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। ধন্যবাদ।